লাগি গৈছে নে অলপ ৰতপুৱে আছো ৰ এইবাৰ কত পিকনিক খাবা জনাই মোক কোনেও পিকনিক খাবা লগে নধৰে দিহুনে কিয় লগ ধৰিব গোটেই মানুহৰ ভাত দুন তই একলা খাই দিবি নাই নাখাও নহয় পইচা দিম বেটা পইচা দিবি 10 টকা খাবি 100 টাকা কোনে নিব এটা পিকনিকত কথা ভাল কৰি কবি গোটাই কিটা খানাতে মই পইচা বেছি কৰি দেও তন্দে পইচা নেদা চিপ্ৰা চালা কোনবাৰি না 1 টকা এটা নাই খুৱাই দিছ না 1 টকা নাই টকা দি মই 10 টকা খুৱাম তাই কিন্তু মোক আজি এটা প্ৰশ্ন উত্তৰ দিব লাগিব কিয় বাজি লাগবা উৎসা নেকি জানি দিব সি যদি উত্তৰ দিব পাৰে তাক মই 10 টকা দিম যদি নৰে সি আমাক 10 টকা দিব লাগিব তাৰ নম্বৰ এইটো কথা তো জানা না নাজনা আৰু সি সব পাৰে সি ৰং নম্বৰ 1 গলিও মই যি প্ৰশ্ন দিম কবা নৰে কি নৰে মই নুখু দাইকে মোক নল্লি 10 টকা দিবি না নেদাকো হবু দে কবা পাৰলি কিন্তু তয়ও দিবা লাগব 10 টকা মইতো দিম বুলি কৈছো আগতে নুখু দাইকা প্ৰশ্নটো ৰাহুজুৰা দেচোন বাপুকন এটা কথা সুধু আমাৰ দুখান এটা কেইটা আঙুলি থাকে কচোন তই ইটো কিবা সুধবা লাগা প্ৰশ্ন নেকি ইখান হাতত 5টা ইখান হাতত 5টা 10টা আঙুলি বেটা ভুল হৈছি দুখান হাতত 11টা আঙুলি আছে পইচা দি 10 টকা পাগলা আছা নেকি তই চা 1 2 3 4 5 6 7 8 9 10 তোৰ হিচাপত 10টা আছে না চাবি ইতনা মই গণনা কৰি দিম ঘৰতে আহি যাব ফালতু নকৰবি মই পাবা লাগা 10 টকাটো দি কেনকে ঘৰতে হয় গুণি দিছো দঙাছি যদি তোৰ হিচাপত 10টা না চাবি মই উল্টাকে গণি দিম ঘৰতে আহি যাব চাই ল 10 9 8 7 6 এতে কিমান আছে 5টা 6 আছে কিমান 11 তেতিয়াহ'লে ঘৰতে আহি গেল কেনকে ঘৰতে হলে হিগলা আমি নাজনো 10 টকাটো দি তই কিটা আমি ঘৰতে বুলি হিচাপ কৰি দিলে ইটা আমাক 10 টকা দি দেও মই পইচা আনা নাই মই পইচা আনা নাই যদি কিয় কাজি লাগা টকা Hi friends, মই আজি আপোনালোকক ইন্টাৰেষ্টিং ট্ৰেডিং প্লেটফৰ্ম বিনমৰ বিষয়ে ক'বলৈ গৈ আছো এইটো আপোনালোকে প্লে ষ্ট'ৰ লগতে এপল ষ্ট'ৰ দুয়োটাতে এভেইলেবল পাই যাব ইয়াতে আপোনালোকে গুগল এপল আৰু গোল্ডৰ দৰে এছেটত ট্ৰেড কৰিব পাৰিব লগতে কাৰেন্সিটো ট্ৰেড কৰিব পাৰিব যেনে US ডলাৰ ইউৰো এটসেট্ৰা আৰু আপোনালোকে ইয়াতে 90% প্ৰফিটো পাই যাব ইয়াতে আপোনালোকে এছেটৰ ভ্যালুটো ফৰকাষ্ট কৰিব লাগে যেটো সময়ৰ লগে লগে ইনক্ৰিজ আৰু ডিক্ৰিজ হৈ থাকে যেনে মই ভাবিলো যে এই এছেটটোৰ ভ্যালু ইনক্ৰিজ হ'ব সেই কাৰণে মই 700 টকা আপত ট্ৰেড কৰি দিলো Yes, more forecast একদম শুদ্ধ হৈ গল আৰু আপোনালোকে এই পইচাখিনি 24 ঘণ্টাৰ ভিতৰত পেটিএম নহলে বা বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল'ব পাৰিব ইয়াৰে মিনিমাম ডিপোজিট এমাউণ্ট হৈছে 350 টকা কিন্তু যদি আপোনালোকে মোৰ প্ৰমো কোড ইউজ কৰে তেতিয়াহ'লে ফাৰ্স্ট ডিপোজিট এমাউণ্ট আপোনালোকৰ ডাবল হৈ যাব যেনে আপোনালোকে যদি 400 টকা টপ আপ কৰে তেতিয়াহ'লে আপোনালোকে 800 টকা পাই যাব ডেসক্ৰিপচনৰ পৰা এপ্লিকেশনটো ডাউনলোড কৰিলে আপোনালোকে ডেমো একাউণ্টত 65000 টকা পাই যাব যাৰ সহায়ত আপোনালোকে ট্ৰেডিং প্ৰেক্টিছ কৰিব পাৰিব লগতে নতুন নতুন ষ্ট্ৰেটেজিজ ট্ৰাই কৰিব পাৰিব আৰু এটা কথা ভাবি চিন্তি ট্ৰেড কৰিব your capital might be at risk ডেসক্ৰিপচনত লিংকটো দিয়া আছে ডাউনলোড কৰি লওক মই এটা বিনমিস আপুনি হয়নে ৰাসুন ৰা কি হলে তইতো আমাক 10 টাকা নে দিয়ে আমাক দুও কইটা এটা ললিপপ খোৱালি হ'ব দে হেই পইচাই নাই মই কেনকে খুৱাম আমি ইগলা আমাক বাকি কৰি হলিও খুৱাব লাগিব মই কেনকে বাকি খুৱামে আগৰ বাকি মৰাই নাই মোৰ নতুনকে বাকি খুজবা গেলি গালিয়ে খাম মই আমি ইগলা খানা কোন নুতাই যদি আমাক ললিপপ খাব নাৰা আজি বৰা আমাৰ লাখ নহবি মহা বিপদত ঠেলে মাল দিয়ে ৰ কিবা এটা মাথা মাৰবাই লাগবো মাথা মাৰা কপাল মাৰা হেতু তোৰ কথা যাই তেনে ললিপপ লাগে আমি দুয়াতে লখি আছো যিকোনো প্ৰকাৰে আনবা চেষ্টা কৰো ৰ চেষ্টা কৰলি না বানি দি ললিপপ কিয়ে গেম খেলাইছা মোবাইলত মই যে নকৰো টকিয়া লাগে আৰু তোৰ বাকি কোন দিনা দিবি বাকি বহুত হৈছে কিন্তু তোৰ দিমে বাকি মই কিবা কবাত পলে যাম নেকি মই হিগলা খান আকো নাজনো আগৰ বাকি গিলা ক্লিয়াৰ কৰ তাৰ পিছত হে নতুনকে বাকি খাবা পারবি মই আজি বাকি খাবা নাই তক অলপ জ্ঞান দিবা আইছো কতকিয়া কথা নকবি দে তই মোক কি জ্ঞান দিবি মই বাছা এটা বেলেগ কথা জানো হিতো কথা দোকানী মানুহ জানবাই লাগে কি কথা ময়ে নাজনো
কচু কো তোৰ দোকানত ফ্ৰিজ আছে না কানা হৈছা নেকি দেখা নাই নেকি সেইটো দেখো ফ্ৰিজ ফ্ৰিজটো দোকানত কিয় ৰাখছা হাও বস্তুবিলাক ঠাণ্ডা কৰি ৰাখবাক লাগি ফ্ৰিজত ভৰাই দিলি সব বস্তুৱে ঠাণ্ডা হৈ যায় ন সব বস্তু ঠাণ্ডা হৈ যায় কিছুমান বস্তুটো বৰফ হৈ যায় দেচু তই এনে এটা বস্তুৰ নাম ক যিটো বস্তু ফ্ৰিজত ভৰাই থলিও গৰম হৈ থাকে মাথাৰ দগ হৈছে নেকি তোৰ পৃথিৱীত হেন বস্তুৱে নাই এটা বস্তু আছে যিটো বস্তু ফ্ৰিজত ভৰাই থলিও গৰম হৈ থাকে দেচোন দে কো ফ্ৰিজত ভৰাই থৈ দিলি কি বস্তু গৰম হৈ থাকে মই এনে নকওঁ মোক 5টা ললিপপ লাগব ৰ তই ললিপপ হে খাবি তই কিন্তু বস্তুটোৰ নাম ক'ব লাগিব বাপ্পা ঐ কিবাকে ললিপপ গিটা মেনে চল দে আৰু একদিন বুদ্ধি কৰি বাকি খিনটিও মাৰবা লাগব হ্যালো এটা দুটা তিনটা চারটা 5টা দে এতিয়া বস্তুটোৰ নাম কও পৃথিৱীৰ একমাত্ৰ এটা বস্তু যিটো বস্তু ফ্ৰিজত ভৰাই থৈ দিলেও গৰম হৈ থাকে দে বস্তুটোৰ নামটো নকয় কিয়া বস্তুটোৰ নাম হৈছে গৰম মছলা ওই বেটাই মোক ঠকাই থৈ গেলে আহিবি কেতিয়াবা তই মোৰ দোকানত এই পাতলা ইমান দেৰি টিকটাক গিলে বনাই ললিপপ বানবনা নানে আৰু যদি ললিপপ নানে আমি কিন্তু তাৰ লগ নহও দে আইছিৰা হ্যালো ললিপপ কি ললিপপ মান খাইগলা টেঙা কলি হব নেকি টেঙা নহয় দে মিঠা তন্দে মিছা কথা কছা তই কেনকা গম পালি মিঠা আছে বুলি তন্দে কলি হব নেকি মই গোটাই কিটা একবাৰ টেষ্ট কৰি চাইছো